সকল আজি আমি এটা বিশেষ কাৰণত APS মৃত্যু দিব লগা হৈছে। ইয়াৰ কাৰণটো হ'ল যিটো আমাৰ নীট পৰীক্ষা হৈ গ'ল তাত আমি যথেষ্ট বিসংগতি আমি দেখা পাইছোঁ, য'ত নেকি মাৰ্কছত কোনো ষ্টুডেণ্টে পাইছে 720, 719, 718 পাইছে। এইবিলাক হ'ল সম্পূৰ্ণ এটা বিসংগতিপূৰ্ণ মাৰ্কছ, যিটো নেকি নীট পৰীক্ষাত এনেধৰণৰ মাৰ্কছ নাপায়। এতিয়া আমাৰ কথাটো হ'ল আমাৰ নীট পৰীক্ষাক লৈ আমাৰ এই আশা পূৰ্ণত আমি নীট পৰীক্ষা পতাত আমি সম্পূৰ্ণভাৱে অসুগ্ন হৈ আছোঁ। আমাৰ NSY আমি আপোনাক অনুৰোধ জনাওঁ যে এইখন নীট পৰীক্ষাটো নীট পৰীক্ষা পাতক। আৰু কথাটো হ'ল আৰু ইয়াত আমাৰ যি নীট পৰীক্ষা পাতিছে এজেঞ্চিটোৰ ওপৰত আৰু আমাৰ চৰকাৰখনৰ ওপৰত আমাৰ অলপো ভৰসা নাই, কাৰণ তেখেতলোকে যিবিলাক বিসংগতিপূৰ্ণ কৰি আছে সিহঁতক আৰু ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যি হেতালি খেলিছে, আমি তেখেতলোকৰ এই হেতালি খেলাৰ ওপৰত আমি এই মহামান্য আদালতৰ ওপৰতহে আমাৰ অকণ বিশ্বাস আছে। আমাৰ নেতাসকলে কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়াও কৈছে CBI তদন্ত দিব লাগে, সেইটো আমিও বিচাৰোঁ CBI তদন্ত দিয়ক, কাৰণ CBI তদন্ত নহ'লে এই আমাৰ ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত সিহঁতে হেতালি খেলি থাকিবই। এইটো সৰ্বভাৰতীয় এটা যিটো নেকি ডক্তৰ পৰীক্ষা, তাত তেখেতলোকে যিটো ব্যৱস্থা কৰিছে যেনেকুৱা খেলি মেলি কৰিছে, আৰু সেইদিনাখন ৰিজাল্ট দিছে, ইলেকশ্যনৰ ৰিজাল্ট যিদিনাখন দিছে সেইদিনাখন তেখেতলোকেও ৰিজাল্টটো দিছে, কাৰণ তেখেতলোকে জানে চাগে যে ইয়াত তেখেতলোকৰ এটা বিসংগতিপূৰ্ণ হৈছে। গতিকে সেইদিনাখন ৰিজাল্টটো দিলে তেতিয়া বাকী দল সংগঠনবিলাকে তেখেতলোকক প্ৰতিবাদ নকৰিব।